পৰা আমি গম পাইছিলোঁ যে এনেকৈ ড্ৰাগছ ট্ৰেফিকিং হ'ব আমাৰ গড়চুকৰ ওচৰৰ এৰিয়াত। ঠিক সেইমতে আমি এটা টিম এটা নিয়োগ কৰিলোঁ আৰু আমি অলপ আগত এখন গাড়ী পাইছিলোঁ। গাড়ীখনত দুজন ব্যক্তি আছে। ব্যক্তিজনক আমি ইনপুট মতে তেওঁলোকক ধৰিলোঁ আৰু সোধ-পোছ কৰিলোঁ। তেওঁ দুজন ব্যক্তি বৰপেটাৰ হয় আৰু যেতিয়া আমি চাৰ্চ কৰিলোঁ, গাড়ীখন চাৰ্চ কৰিলোঁ প্ৰপাৰ ডিউ প্ৰচিডিউৰ ফ'ল' কৰি, তেতিয়া আমি 17 পেকেট হিৰ'ইন জব্দ কৰিব সক্ষম হৈছোঁ আমি। বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য এইখিনি প্ৰায় 1 কোটি টকা হ'ব। তেওঁলোকে এখন ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা অনা কথা গম পাইছোঁ প্ৰাৰম্ভিক তদন্তত, আৰু তেওঁলোকে এইখিনি বৰপেটা ফালে লৈ যাম বুলি কৈছিল। যিজনৰ ঘৰ বৰপেটা। হয় হয়, এজন ব্যক্তি আছে, তেওঁৰ নাম চাৰুক আলী আৰু তেওঁৰ ৱাইফ মমতা। তেওঁ দুইজনে এই কামত লিপ্ত আছে বুলি আমি গম পাইছোঁ। দুইজন হয় হয়, ইয়াৰ আমাৰ যিটো বেকৱাৰ্ড লিংকেজ, য'ৰ পৰা আনিছে চ'ৰ্চ আৰু ক'ত বেচিব গৈছে, ইয়াৰ আমি গড়চুক থানাত কেছ ৰুজু কৰা হ'ব আৰু তাৰ তদন্ত পুংখানুপুংখভাৱে আমি কৰিম, যাতে ডিটেইল আমি ওলাব পাৰোঁ ইয়াৰ লিংকেজটো কি। আমাৰ DCP ছাৰৰ নেতৃত্বত গোটেইখিনি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হ'ব। আমাৰ CDSP জালুকবাৰী মেমো আছে। হয়, বিলাসী বাহনত লৈ আহিছিল নেকি? হয়, গাড়ীখন আপোনালোকে দেখিছে, এখন হুণ্ডাই A01G2444। এই গাড়ীখনত তেওঁলোকে এটা বেগত লৈ আহিছিল। বেগটো আমি ভিতৰৰ পৰা ৰিকভাৰ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।